বিকশিত চৰকাৰৰ দিনত কেনেধৰণে আচলতে হৈছে উন্নয়ন, কেনেধৰণে আচলতে নিৰ্মাণ কাৰ্য হৈছে, কেনেধৰণে আচলতে ঠিকাদাৰী প্ৰতিষ্ঠানে লুটি পুতি খাইছে চৰকাৰী ধন, তাৰ এখন যদি আমি ছবি দেখাওঁ, জিয়া ছবি এই মুহূৰ্তত দেখাম। এই স্থান হৈছে যোৰহাট জিলাৰ মৰিয়নি যি বিধানসভা সমষ্টি কলিয়াপানীত এই মুহূৰ্তত উপস্থিত আছো। আৰু এই কলিয়াপানী এই স্থানতেই আচলতে নিৰ্মাণৰত অৱস্থাত আছে অসমৰ অন্যতম এখন আইন মহাবিদ্যালয়, যিখন আইন মহাবিদ্যালয়ৰ প্ৰায় আজি তাৰিখত প্ৰায় 60% কাম কিন্তু আজি তাৰিখত হৈ গ'ল। বহু কোটি টকা ব্যয় সাপেক্ষে আচলতে এই যিখন আইন মহাবিদ্যালয় আচলতে ইয়াত নিৰ্মাণ কৰা হৈছে। কিন্তু কথা এইটো হ'ল কেনেধৰণে চলিছে ইয়াৰ নিৰ্মাণ কাৰ্য। আজি 60% প্ৰায় কাম নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। আজি দেখোন মুকলি নহওঁতে আচলতে চিৰাল ফাট দিছে এনেধৰণে এইখন আইন মহাবিদ্যালয়। কিমান ভয়াৱহ আচলতে আমি যদি দেখাওঁ এইসমূহ দৃশ্য, আৰু এনেধৰণে আচলতে চিৰাল ফাট দিছে। আৰু কেনেকুৱা ধৰণৰ আচলতে ইয়াৰ চিমেণ্টৰ যি মিশ্ৰণ কেনেকুৱা ধৰণৰ। ইয়াৰ দৃশ্য অকল এয়াই নহয়, সমগ্ৰ যিটো ইয়াৰ বিল্ডিং, এই বিল্ডিংটো আচলতে কেওফালে এনেধৰণে আচলতে চিৰাল ফাট দিছে। আৰু যিটো অসম চৰকাৰ গড় কাপ্তানি বিভাগে আচলতে নিৰ্মাণ কাৰ্য আচলতে চোৱা চিতা কৰি আছে, কেনেধৰণে হৈছে, কাৰ পৃষ্ঠপোষকতাত আচলতে এনেধৰণে ইমান নিম্নমানৰ কাম কৰিবলৈ আচলতে সাহস কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে। এই কাৰণে কৈছো, যিহেতু এইসমূহ দৃশ্য এই মুহূৰ্তত ND24 স্ক্ৰীণত যিসমূহ দেখাই আছে, এইসমূহ ফাট আচলতে এইসমূহ চিৰাল ফাট ক'তো লুকাই থকা ফাট নহয়, কিন্তু ৰাস্তাৰ পৰা আচলতে এইসমূহ চিৰাল ফাট আচলতে জিলিকি আছে। তেনেস্থলত হ'লে কেনেধৰণে আচলতে লোক নিৰ্মাণ বিভাগ বা গড় কাপ্তানি বিভাগৰ সেইসকল বৰমূৰীয়া অভিযন্তাৰ আচলতে দৃষ্টিত এইসমূহ নপৰে নেকি? মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেকুৱা ধৰণৰ এই যিটো নিৰ্মাণ কাৰ্য আজি তাৰিখত আমি দেখিলো যে চিৰাল ফাট দিছে কেওফালে। যে আমি যদি চিমেণ্টৰ কথা যদি যাওঁ, আমি খুচৰি দিলে তাত মাটি পাইছো। এই কেনেধৰণে আচলতে কাৰ সাহসত আচলতে এইবিলাক কৰিবলৈ? এইখন মই এটা কথা ক'ব লাগিব যে দুৰ্নীতিগ্ৰস্ত এখন চৰকাৰৰ দিনত দুৰ্নীতি পৰায়ণ এজন ব্যক্তিয়ে ইয়াত দুৰ্নীতি কাম কৰি আছে। আৰু তেখেতৰ এই গোটেই কামখিনি এনেকুৱা এটা ধৰণৰ হৈছে যে আঙুলিটোৱে এনেকৈ ৰুকি দিলে মানে তাত চিমেণ্ট ওলাই হ'বলৈ ধৰিছে। তাতকৈ কি বেলেগ এটা উদাহৰণ দেখাম। প্ৰথম কথা হ'ল কি, এই ঠিকাদাৰজনে পূৰ্বৰ পৰাই তেখেতে ইয়াত দুৰ্নীতি কৰি আছে। তেখেতে আমি বাৰম্বাৰ কৈছিলোঁ যে আপোনাৰ ইয়াত চাদ এখনত ফাট মেলিছে বুলি আমি শুনিছোঁ, আপোনালোকে তাত এটা ব্যৱস্থা লওক। কিন্তু আজি পৰ্যন্ত তেখেতলোকে ইয়াত কোনো ধৰণৰ ব্যৱস্থা নল'লে। তাতোতকৈ ডাঙৰ কথা হ'ল কি, এই চৰকাৰখনৰ দিনত PWD ডিপাৰ্টমেণ্টে কৰি আছে কি? যিটো ডিপাৰ্টমেণ্ট মুখ্যমন্ত্ৰীৰ অধীনত আছে, সেই ডিপাৰ্টমেণ্টটোৱে আজিলৈকে ইয়াত এজন বিষয়া পঠিয়াই এই কামবিলাকৰ চোৱা চিতা কৰিব পৰা নাই। আৰু যিকেইজন আহিছে ইয়াত মদে মাংসই ভাত পানী খাই মেলি এবাৰ যায় বুলি শুনিছোঁ। গতিকে এইসকল ব্যক্তিক কেনেধৰণে তেখেতলোকে দায়িত্বটো দিছে আৰু তেখেতলোকে কেনেকৈ দায়িত্ব পালন কৰি আছে। এইসকল ব্যক্তি যদি কোনো ধৰণে যদি নাকিয়ে লগাব নোৱাৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে কৰি আছে কি? তেখেতে নিজৰ ডিপাৰ্টমেণ্টটো এৰি নিদিয়ে কিয় ভাল এজন ব্যক্তিক? গতিকে কথাটো কওঁ, এই দুৰ্নীতিগ্ৰস্ত এই ঠিকাদাৰজনৰ বিষয়ে যদি আমি যদি ব্যৱস্থা সময়মতে নলওঁ, তেতিয়াহ'লে বেলেগ এটা সময়ত কিন্তু বেলেগ এটা ধৰণে পস্তাব লাগিব। এই কথাটো কিয়নো অতি সোনকালে এখন অপেনিং হ'ব বুলি আমি শুনিছোঁ। যদি ইয়াত যদি 200-300 ল'ৰা যদি ইয়াত ওপৰত উঠিবলৈ হয়, এইটো যে ভাগি থাকিব নিশ্চিত। গতিকে সন্দেহৰ অৱকাশ আছে, ছাত্ৰ সন্থাৰ বিষয়ববী আছে। আপোনালোকৰ পৰা মই কিছু কথা জানিব বিচাৰিম। যদি আমি চাওঁ, লোক নিৰ্মাণ বিভাগে এইটো চোৱা চিতা কৰি আছে, আৰু যিটো লোক নিৰ্মাণ বিভাগ আজি তাৰিখত মুখ্যমন্ত্ৰীজনৰ নিজৰ হাতৰ মুঠিত আছে। তেনেস্থলত কেনেধৰণে সাহ হৈছে? আচলতে মুখ্যমন্ত্ৰী নিজে তদাৰক কৰি থকা যিটো বিভাগটোত যদি আজি এনেধৰণে এইসমূহ ঘটনা হয়, তেনেহ'লে কেনেধৰণে উন্নয়ন হ'ব, কেনেধৰণে চলিছে বুলি আপোনাক ভাবে? আচলতে চাওক, যিসকল বিষয়ববীয়া আছে, যিসকল বিষয়া আছে, কৰ্মচাৰী আছে PWD বিল্ডিংছ বিভাগত বা PWD বিভাগত, সকলো বিষয়ে আমি আজি তাৰিখত ক'ব লাগিব দুৰ্নীতি পৰায়ণ বিষয়ে বেছি আছে। কাৰণ তেওঁলোকৰ কাৰণেই সুবিধা পাইছে। তেওঁলোকে কমিশ্যনৰ অংকত বিভিন্ন ধৰণৰ অংক কৰে ঠিকাদাৰৰ সৈতে মিলি, আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি ছাত্ৰ সন্থাই যোৱাকালি মৰিয়নি ছাত্ৰ সন্থাই কালি এখন স্কুল বন্ধ কৰি দিছে। এইজন ঠিকাদাৰে কাম কৰি আছিলে, তাতো সম্পূৰ্ণ দুৰ্নীতি আৰু এনেকুৱা ধৰণে কাম কৰিছিলে। বিভিন্ন ধৰণৰ যোৰহাটত 12খন জগন্নাথ ভৱন বনাবৰ কাৰণে তেখেতে আবণ্টন পাইছে, তেখেতে ঠিকা পাইছে। আৰু ঠিকা লাভ কৰাৰ পাছত সেইসমূহতো দুৰ্নীতি। আটচাই বন্ধ কৰিছে বিভিন্ন অঞ্চলত, জগদুৱাৰ অঞ্চলত সিদিনাখন বন্ধ কৰিছে। আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীল দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈ থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰক, শূন্য সহনশীল দুৰ্নীতিৰ ক্ষেত্ৰত এয়াই নেকি? আৰু মুখ্যমন্ত্ৰীগৰাকীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ যদি মৰণপান সৃষ্টি কৰে, DGP গৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ যদি মৰণপান সৃষ্টি কৰে, সেইগৰাকী কণ্ট্ৰেক্টৰ ওপৰত এটেম্প টু মাৰ্ডাৰ গোচৰত তেখেতৰ ওপৰত গোচৰ তৰিব লাগে। কাৰণ ইয়াৰ ফলত যদি ভৱিষ্যতত কোনোবা ছাত্ৰ ছাত্ৰী ইয়াত যদি এডমিশ্যন লয়, তেওঁলোকৰ কাৰণে মৰণৰ এইটো সৃষ্টি হ'ব। আমি এইটো কথা আমি দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে, নহ'লে আমি ছাত্ৰ সন্থাই কাম বন্ধ কৰি দিম। হয়, চাওক, প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। আৰু যোৰহাটত যিহেতু প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয়,
আজি তাৰিখত নিৰ্মাণ প্ৰায় 60% হৈছে। আজি যদি আপুনি যদি চায় যে কেউফালে প্ৰতিখন ৱালতে চিৰিয়াল ফাট, আৰু ফাট মানে সৰু সৰু ফাট নহয়, বিয়াগম ফাট। আচলতে ইয়াত বিষয়াসকল আহে নাই, আপোনালোকে কি ভাবে যে ইয়াত বিষয়াসকল আহে নাই? বিষয়াসকল আহিলে কেনেধৰণে এইসমূহ চকু নপৰে নেকি? যে ৰাজপথেদি যোৱা মানুহে আজি আঙুলিয়াই দিছে যে সেইটো ডাঙৰকে ফাটিছে, তেনেহ'লে এইসকল বৰমূৰীয়াৰ চকু কিয় নপৰে বুলি আপুনি ভাবে? চাওক, অসমৰ মুখ্যমন্ত্ৰীজনে যোৰহাট ল' কলেজৰ আধাৰশিলা কৰিলে 2021 চনতে প্ৰায় 15 কোটি টকাৰ বাজেটেৰে। কিন্তু আমি এতিয়া দেখিছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকেও কেমেৰাত দেখিছে যে কেনেদৰে যোৰহাট ল' কলেজখন নিম্নমানৰ কামেৰে তেওঁলোকে আৰম্ভ কৰিলে। দেখিছে হাতেৰে আমি যদি হাত লগাই দিওঁ খুঁটাবিলাকৰ এৰ খাই গৈছে, খুঁটাৰ যিবিলাক চিমেণ্ট এৰ খাই গৈছে, অতি নিম্নমানৰ চিমেণ্ট ৰড বা বালি তেওঁলোকে ব্যৱহাৰ কৰি যোৰহাট ল' কলেজখন তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলে। আৰু মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিটো লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই ল' কলেজখন বনাই আছে তেওঁলোকে, যে আপোনালোকৰ বিভাগৰ অন্তৰালত কি এনে এক ৰহস্য আছে যে মৌচম বৰা নামৰ যিজন ঠিকাদাৰ, তেওঁলোকে অকল এইটো কামেই তেওঁ কৰিছে এনে নহয়, তিয়কৰ বিভিন্ন তেখেতে বিভিন্ন নিৰ্মাণ কাম তেখেতে কৰি আছে। একে প্ৰব্লেম, সকলোতে একেটা সমস্যা, তেখেতৰ নিম্নমানৰ কাম। বহু ঠাইত আচ্ছা হওক বা আমাৰ বিভিন্ন স্থানীয় ৰাইজে তেখেতৰ কাম এতিয়া বন্ধ কৰিছে। আমি আশা কৰিছোঁ অতি শীঘ্ৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে মৌচম বৰা নামৰ যিজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, তেখেতক ব্লেকলিষ্টেড কৰক। অন্যথা কিন্তু অনাগত দিনত তেখেতে নিৰ্মাণ কৰা যিবিলাক ভৱন, এই ভৱনৰ তলত ছাত্ৰ ছাত্ৰী হওক বা ৰাইজে যে কেনেবাকৈ কিছু দুৰ্ঘটনা সংঘটিত মৃত্যুৰ মুখত পৰিব, এইটো খাটাং। নিশ্চিতভাৱে জনক বৰা উপাধি আচলতে এইজন যিজন ঠিকাদাৰ, এই ঠিকাদাৰজনক লৈ আচলতে এই মুহূৰ্তত প্ৰশ্ন আহিছে যে কিয় কৰে নহয় যোৰহাটৰ বিভিন্ন স্থানত যিসকল আছু বিষয়বোৰে ইতিমধ্যে অভিযোগ কৰিছে যে যোৰহাটৰ বিভিন্ন স্থানত আচলতে তেওঁৰ নেতৃত্বতে বা তেওঁ বহুসমূহ আচলতে নিৰ্মাণ কাৰ্য চলাই আছে আৰু প্ৰতিটোতে আখুৱা। তেনেহ'লে কাৰ ছত্ৰ ছায়াত আচলতে কাৰ সাহসত আচলতে এনেধৰণে এই যোৰহাট যি আইন মহাবিদ্যালয় এনেধৰণে নিৰ্মাণ কৰিব পৰা হৈছে, এনেধৰণে আচলতে দুৰ্নীতিগ্ৰস্তভাৱে বা ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আচলতে নিৰ্মাণ কৰিছে, এইটো এই মুহূৰ্তত সকলোৰে বাবে ডাঙৰ প্ৰশ্ন হৈ থৈছে। কিন্তু কথা এইটোহে আহিলে এইসমূহ দৃশ্য এই স্থানৰ পৰা আমি দেখাইছোঁ যোৰহাট জিলাৰ যিগৰাকী উপায়ুক্ত দৃষ্টিগোচৰ কৰাইছোঁ, বিশেষকৈ মৰিয়নি বিধানসভা সমষ্টিৰ যিগৰাকী সক্ৰিয় আচলতে বিধায়ক বুলি কোৱা হয়, প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থকাৰ কথা কয়, সেইজন আচলতে বিধায়কক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। এনেধৰণে চলিছে যোৰহাট আইন মহাবিদ্যালয় আপোনাৰ সমষ্টিত। তাৰ পাছতেই আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ৰাজ্যখনৰ লোক নিৰ্মাণ নামৰ যিটো বিভাগ, এই বিভাগটোৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে এনেধৰণেহে প্ৰকৃততে ৰাজ্যক কেউফালে আচলতে উন্নয়নৰ কথা কৈ থকা হৈছে। এয়া ছবি এই মুহূৰ্তত যোৰহাট জিলাৰ মৰিয়নিৰ কলিয়াপানীৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।